হয় স্যার, দেশৰ শিক্ষা ব্যৱস্থা অধিক উত্তৰণৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰি থকাৰ সময়তে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ অধিক গুণগত মান অধিক উন্নত কৰাৰ বাবে ন কৌশল অৱলম্বন কৰিছে যদিও কিন্তু ৰাজ্যৰ একাংশ বিদ্যালয় কিন্তু এতিয়া জৰাজীৰ্ণ ৰূপত আছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মালেগড় সমীপৱৰ্তী বৰজানাত। আৰু মোৰ সতীৰ্থ এক দৃশ্য দেখুৱাওঁ যে মালেগড় যি বৰজানাত ছোট বৰজানা তৃতীয় খণ্ড প্ৰাথমিক বিদ্যালয় আছে, এনেদৰে জৰাজীৰ্ণ ৰূপ হৈ আছে। আৰু 2004 চনতে স্থাপিত হোৱা এই বিদ্যালয়খনত কিন্তু যি বিদ্যালয় গৃহ আছে অতি জৰাজীৰ্ণ ৰূপ। আৰু 2004 চনৰ পিছতো কিন্তু চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই এই বিদ্যালয়খন কিন্তু উন্নয়নৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই, যাৰ ফলত টিনৰ বেৰৰ মাজত কিন্তু এটা গৃহতে কিন্তু 6টাকৈ ক্লাছ কৰিব লগা হৈছে। মোৰ সতীৰ্থ এই দৃশ্য দেখুৱাইছে উৎকট গৰমৰ মাজে এনেদৰে কিন্তু টিনৰ মাজত কিন্তু এনেদৰে নিজৰ পাঠদান অব্যাহত ৰাখিছে। এইসকল কণ কণ শিশুৱে কিন্তু দেশৰ সুনাগৰিক হোৱাৰ সপোন ৰচিছে। এনেদৰে এইসকল শিশুৱে মোৰ লগত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছে, মই তেওঁৰ পৰা কিছু কথা জানিম। আচলতে আপোনাৰ পৰা কিছু কথা জানিম। দেখা হৈছে যে 2004 চনতে স্থাপিত এই বিদ্যালয়খন চৰকাৰীকৰণ হ'ল, কিন্তু বিদ্যালয় গৃহ বা বিদ্যালয়ৰ আন যি সামগ্ৰিক উন্নয়ন সেই উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই যেন কোনো গুৰুত্ব প্ৰদান কি ক'ব, আচলতে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে? তাৰমানে আমাৰ বিদ্যালয়ৰ কোনো নিজা মাটি নাই, টেম্পৰেৰী এখন ইয়াতে চলি আছে কেইবছৰমান ধৰি। আমাৰ ইয়াতে ছাত্ৰ বহুত আহে, ইয়াতে আপোনাৰ প্ৰাইভেট স্কুল আছে, তাত নোহোৱাকৈ মানে এই এলেকাৰ মানুহবিলাক গৰীব একেবাৰে দুখীয়া, তাত নিদি ইয়াতে দিয়ে। ইমান কষ্টৰ মাজতে ইয়াতে এই বেৰ নাই, টিনিৰ চালি ঘৰ, গৰম, ফিল্ড নাই, বাউণ্ডেৰী বেৰ নাই, তথাপি মানুহে ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীক দি আছে। মই চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ ইয়াতে পাঠদান কৰাত বিল্ডিং নোহোৱাকৈ বা আন্তঃগাঁথনি নোহোৱাকৈ পাঠদান কৰাত খুব অসুবিধা হৈছে। আমাৰ ওচৰতে 1 মিটাৰমান দূৰত এই চৰকাৰী মাটি আছে, এই 2টা দাগ নম্বৰ আছে। আমি জিলা প্ৰশাসনক জনাইছিলোঁ। মালাগাঁৱৰ 2য় খণ্ড গাঁৱত 435 নং দাগ এটা আছে আৰু 442 নম্বৰ দাগ আছে। এই 2টা দাগ আছে ইয়াতে। আমি জিলা প্ৰশাসনক জনাইছিলোঁ, কোনো ইয়াতে খালী কৈ আছে এমুলেশ্যন কৰি দিম। গতিকে আমি চৰকাৰক অনুৰোধ জনাওঁ যে ইফালে কোনো স্কুল নাই, কোনো 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ আশে পাশে কোনো চৰকাৰী স্কুল নাই। গতিকে আমি বঙাইগাঁও জিলা প্ৰশাসনক বা চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ ওচৰত যিখিনি চৰকাৰী মাটি আছে আমাৰ বিদ্যালয়ৰ নামত কৰি দি আমাক যাতে এই অঞ্চলৰ ৰাইজে যাতে পৰমভোগ কৰি দিয়ে যেনে। এই অঞ্চলৰ ৰাইজ খুব দুখীয়া নিচলা, এই নদী ভাঙা মানুহ ইফালৰ পৰা উঠি আহিছে। প্ৰাইভেট স্কুলত বা এই ব্যক্তি আমাৰ বৰ্তমান ষ্টুডেণ্ট 76 আছে, শিক্ষক 3জন আছে আমি বৰ্তমান। গতিকে গৰমৰ দিনত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয় বতাহ বৰষুণৰ মাজত? বতাহ বৰষুণৰ দিনত যেতিয়া বতাহ বৰষুণ আহি যায় তেতিয়া আমাৰ ভয় লাগি যায়, ঘৰখন চালিখন কেতিয়া উৰাই লৈ যায় বা কেতিয়া কি হৈ যায়, পানী আহিলেতো আমাৰ বেঞ্চ চেঞ্চ ভিজি যায়। গতিকে আমাৰ বহুত অসুবিধা হয়। আমাৰ এইবিলাক ল'ৰা ছোৱালীক পাঠদান কৰাটো এনে আপুনি চাইছে কেনেকৈ ওচৰাওচৰিকৈ বহি আছে, এই ইমান গৰমত ওচৰাওচৰি বহি আছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ওচৰত যিখিনি মাটি আছে এই অঞ্চলৰ ৰাইজৰ দাবী, মোৰো দাবী, এই স্কুলখন যাতে তাত মাটিখিনি আমাৰ স্কুলৰ নামত সুব্যৱস্থা কৰি দিয়ে, এই আমাৰ চৰকাৰৰ ওচৰত আবেদন। হয় চাওক, মোৰ সতীৰ্থ এই দৃশ্য দেখুৱাই আছে যে আচলতে এনেদৰে এইসকল শিশুৱে কিন্তু ভৱিষ্যতে সুনাগৰিক হোৱাৰ সপোন ৰচিছে, কাৰণ উৎকট গৰমৰ মাজতে কিন্তু নিজৰ পাঠদান কিন্তু অব্যাহত ৰাখিছে। মোৰ সতীৰ্থ এই দৃশ্য দেখুৱাই আছে। আচলতে কি ক'ব, কোন শ্ৰেণীত পঢ়া, কি নাম? কমলা। কি নাম? কমলা। কোন ক্লাছত পঢ়া? টুত। হয় ছাৰ, মোৰ সতীৰ্থ এই দৃশ্য দেখুৱাই আছে কাৰণ এইসকল শিশুৱে কিন্তু ভৱিষ্যতে সুনাগৰিক হোৱাৰ সপোন ৰচিছে। কাৰণ 2004 চনতে স্থাপিত হোৱা এই বিদ্যালয়খন কিন্তু প্ৰায় চব অতিক্ৰম কৰি কিন্তু চৰকাৰীকৰণ হ'ল বিদ্যালয়খন, কিন্তু যেনেধৰণে উন্নয়ন কৰিব লাগিছিল সেই উন্নয়ন কৰা নাই। আনকি এইসকল ছাত্ৰ ছাত্ৰীয়ে ৰ'দ বতাহ বৰষুণৰ মাজতো কিন্তু নিজৰ পাঠদান অব্যাহত ৰাখিছে। মোৰ সতীৰ্থ এই দৃশ্য দেখুৱাই আছে যে এনেদৰে টিনৰ বেৰৰ মাজত কিন্তু এনেদৰে নিজৰ পাঠদান অব্যাহত আছে।